নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি DME অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা মুকলি কৰা গ্ৰেড 3 নন টেকনিকেল পদৰ যিটো ৰিটেন এক্সাম হেতু অনুষ্ঠিত কৰিব 9 মাৰ্চ 2025ত। তো কেইদিনমান আগতে এই নোটিছখন প্ৰকাশ পাইছিল আৰু ইয়াৰে দুবাৰকৈ অনলাইন এপ্লাই হৈছিল। তো 2024তো অনলাইন এপ্লাই হৈছিল, লগতে 2025 চনতো ইয়াৰে অনলাইন এপ্লাইখিনি হৈছিল। তো তাৰে এতিয়া ৰিটেন এক্সামটো অনুষ্ঠিত হ'বলৈ গৈ আছে। তো বহুতে কমেণ্ট কৰি সুধি আছিল কেতিয়া মানে অনুষ্ঠিত হ'ব, তো বহুতে গমেই পোৱা নাছিল এই নোটিছখনৰ কথা। তো আপোনালোকক পুনৰবাৰ দেখুৱাই দিছোঁ 9 মাৰ্চ 2025ত ইয়াৰে যিটো আপোনালোকৰ ৰিটেন এক্সাম সেইটো অনুষ্ঠিত কৰিব। ঠিক আছে, তো যিখিনি গ্ৰেড 3 পোষ্ট হয়, তো ইয়াৰ পিছত হয়তো আপোনালোকৰ গ্ৰেড 4 পোষ্টখিনিৰো ৰিটেন এক্সাম অনুষ্ঠিত কৰিব। তো ইয়াৰে যি এডমিট কাৰ্ড, তো আপোনালোকে অফিচিয়েল ৱেবছাইট যোগে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব। তো www.dme.assam.gov.in, তো এই অফিচিয়েল ৱেবছাইট যোগে আপোনালোকে নিজৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব কেইদিনমান পিছতে। তো আমি কেইদিনমান আগত গমে পাইছোঁ, তো 12 জানুৱাৰীত যিখিনি ষ্টাফ নাৰ্ছৰ এক্সাম, তো সেইখিনি অনুষ্ঠিত কৰিছিল। তো তাৰে প্ৰায় 6-7 দিন আগতে এডমিট কাৰ্ডখিনি মুকলি কৰিছে। তো তেনে ক্ষেত্ৰত যদি চাওঁ, ইয়াৰে ৰিটেন এক্সামটো 9 মাৰ্চ 2025ত অনুষ্ঠিত কৰিব। আৰু তেনে ক্ষেত্ৰত আমি যদি চাওঁ, ইয়াৰ পৰা 6 দিন যদি আমি আগুৱাই যাওঁ, তো 2-3 তাৰিখে আপোনালোকৰ ইয়াৰে হয়তো এডমিট কাৰ্ডখিনি মুকলি কৰি দিব। আৰু যেতিয়া আপোনালোকৰ কাৰণে এডমিট কাৰ্ডখিনি মুকলি কৰি দিয়ে, তো কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব, তো সকলোখিনি প্ৰচেছ আমি ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। ধন্যবাদ।